তো হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু জাতামতা ব্লগ। তো গাইজ মোৰ লগত আজি আৰবাইছ আছে আৰু বহুত দিনৰ মূৰত আপোনালোকক পুনৰবাৰ আজিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মানে আজি কেমেৰাও নতুন আৰবাইছৰ কেমেৰা দি পুৰা আজি ভিডিঅ' বনাই আছোঁ। আৰু এতিয়া আমি যাই আছোঁ মানে আজি আমাৰ পিপলিবাৰী মানে বিহু আজি আমাৰ আছে, গাঁৱত বিহু আছে। গতিকে এতিয়া বিহু হোৱাকলৈকে আমি দুইজনে যাই আছোঁ। ইও আহিল আমাৰ ঘৰলৈকে যাই আছোঁ এতিয়া ধুনীয়াকৈ দুইজনো। তাৰপিছত মানে আজি হৈছে কি, মোৰ লগত নাই পইচা, টিকলি ভাঙাই কেনে আনিছোঁ এতিয়া 30 টকা গাইছ, গম পাইছা না? টিকলি ফুটে আনিছোঁ, উপায় নাই আৰু এই 30 টকা দিয়ে চলিব লাগিব দেই আজি ভাই, বেছি নাই আজি, উপায় নাই সেনেকৈ চলিব লাগিব, পইচা পাতি নাই। ব্লগ এতিয়া যাই থাকোঁ গাইছ, যাই থাকোঁ। তো ৰ'ব গাইছ, এইখিনিতে মই আপোনালোকক আৰু এটা কথা কওঁ। বিহুকলৈকে মানে যাই পোৱাৰ আগতে আপোনালোকক এটা কথা কওঁ। আজি হ'ল 19 বহাগ, মানে 15 বহাগৰ পৰা 4 দিন পিছত মই আপোনালোকক পুনৰবাৰ লগ পালোঁ। মানে কথাটো হ'ল কি, মই এই যিটো বিহুৰ ভিডিঅ' মই ষ্টাৰ্ট কৰিছিলোঁ 15 তাৰিখে, 15 বহাগৰ দিনা। তাৰপিছত আপোনালোকক ভিডিঅ'টো দি আছোঁ 20 বহাগৰ দিনাখন। তো 15 বহাগৰ দিনাখন শ্বট লৈছিলোঁ, 20 বহাগৰ দিনাখন আপোনালোকক দি আছোঁ। তো বহুতে সুধিব পাৰে বিহু যোৱা ইমান দিন হ'ল, ভিডিঅ'টো কিয় 20 বহাগৰ দিনাখন দিলি? তো মানে বহুতে লগ পালে ক'ব আৰু গাইজ, কমেণ্ট কোৱা নকোৱা সেইটো দূৰৰ কথা, কিন্তু বহুতে ক'ব আৰু সুধিও আছে বিহুত ভিডিঅ' বনাইছিলে নে নাই বুলি কিনে। তো সকলোকে কৈ আছোঁ দিম বুলি কিনে, দিব পৰা নাছিলোঁ। কাৰণটো হ'ল মানে 14 বহাগ দিনাখন আমি বিহু চালোঁ, তাৰ নেক্সট দিনাখন 15 বহাগৰ দিনাখন দিনটা বিহু চালোঁ। তাৰপিছত মানে একদম 15 বহাগৰ দিনাখন একদম মানে ৰাতিপুৱা 16 বহাগৰ দিনাখনৰ ৰাতিপুৱাকলৈকে মানে সিদিনাখন পুৰা দিন ৰাত ঘুণ্টি, মানে টোপনি খুটি একদম ঘুণ্টি টোপনি একদম নাই। তাৰপিছত হ'ল কি, 16 বহাগৰ দিনাখন মামাই ৰাতিপুৱা ফোন মাৰিছে পেণ্ডেলত কাম কৰিব লাগে। এতিয়াতো বিৰাট ডাঙৰ কথা। সেই টোপনি নামাৰাকৈ ৰাতিপুৱা আৰু মামাৰ তাতে পেণ্ডেলত কাম কৰিব গ'লোঁ 16 বহাগৰ দিনাখন। তাৰ নেক্সট দিনাখন, সিদিনাতো 16 বহাগৰ দিনাখন প্ৰায় ৰাতি 8টামান বজালৈকে আমি কাম কৰিছোঁ। তাৰপিছত নেক্সট দিনাখন হ'ল 17 বহাগ। 17 বহাগটো মোৰ বন্ধু বুলিয়ে ক'ব লাগিব, দাদা বন্ধু ৰাজেন, তাতো বিয়া থাকিল। বিয়াৰ দিনাখনতো মোৰ ৰিচিপশ্যন আছে এইহেন মানে ৰেষ্ট পোৱা নাই। তাৰপিছত সিদিনাখন ৰিচিপশ্যন কৰিলোঁ, ৰিচিপশ্যন কৰাৰ তাৰ নেক্সট দিনাখন কালাৰিঙৰ কাম ৰেষ্ট ক'ত, ৰেষ্টে নাই। 18 বহাগ 19 বহাগ আজি ৰেষ্ট পাইছোঁ। সেইটো কাৰণে ভাবছোঁ আজি পূৰা এডিট কৰি আপোনালোকৰ মাজত ভিডিঅ'টো দিম, মানে আজি এডিট কৰিম। তাৰপিছত কাইলৈ ৰাতিপুৱা আপোনালোকক ভিডিঅ'টো দিম। তো আপোনালোকে চাই আছে 20 বহাগ তাৰিখে। তো এতিয়া বলক ডাইৰেক্ট আমাৰ গাঁৱৰ বিহুলৈ। আৰু এতিয়া খেল ধেমালি আৰম্ভ কৰিব, সেইটো কাৰণে মানে ভাষণ দিছে। আৰু খেল উদ্বোধন কৰিব আমাৰ গাঁৱৰে এজন বিশিষ্ট ব্যক্তি। আৰু এয়া প্ৰথমখন খেল আমাৰ কণ ভাইটিসকল, মানে ক শাখাৰ এওঁলোকৰ দৌৰ খেল। শুনি থাক এইফালে। মাজুলী নাদৰ কোন ভাইটিহঁতৰ হৈ গ'ল। এতিয়া আমাৰ মাৰাথন দৌৰ আছে। হ'লে লাগি দৌৰবি নেকি? ঠিক আছে, দাউৰি চাওঁচোন কি হয়। দাউৰ এনজয় কৰ। মই নাজানো, লাজ লাগে। দৌৰবি নেকি?
আৰু দৌৰিছিলো নাপালো দে গাইছ আকৰ্ষণীয় খেল ধুনীয়া ধুনীয়া লাহে লাহে এই ভগত শৰ্মা মাৰাথন দৌৰ খেলাটো নাপালোৱে এতিয়া কুকুৰা যুঁজৰ কাৰণে যুঁজি আছো চাওকচোন আপোনালোকে চাই থাকক কোনে জিতে কোন হাৰে হেই নলোৱে গাইছ মাত্ৰ একজনৰ কাৰণে কুকুৰা যুঁজতো হাৰলোৱে বাকী এতিয়া ঘৰলৈকে যাই থাকো আকৌ সন্ধিয়া আহিম গাইছ গাইছ এতিয়া আহি পালো ঘৰ আৰু কি গৰম দিছে বাপা চলা থলা খুলি দিছোঁ এতিয়া আৰু মানে আমাৰ বিহুত বহুত খেলা দিলোঁ দাউৰা দিলোঁ কুকুৰা যুঁজ দিলোঁ নাপালোঁ দে গাইছ এটাও বাকী দাউৰি মোৰ ভৰিৰ অৱস্থাহে বেয়া হৈ গ'ল এনেকুৱা শিলপাৰা ৰাস্তা মানে কি ক'ম গাইছ সৰু সৰু পাথৰ গোটেই ৰাস্তাটোত একদম ভৰি জ্বলা ফুটি গৈছে একদম ভৰি থপ 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 বিষ হৈ আছে আৰু যিজন ছেকেণ্ড পাইছে সি মানে তাৰো ভৰিৰ বুঢ়া আঙুলিত পুৰা দুটা বুঢ়া আঙুলিটো ছাল একদম ইখিৰি গৈছে আৰু যিজন ফাৰ্ষ্ট পাইছে ৰাহুল সি মানে সিহঁতৰ ঘৰটো ওচৰতে য'ৰ পৰা মানে ৰানিং ষ্টাৰ্ট হ'ব তাৰ পৰা বেছি দূৰ নহয় 30 মিটাৰমান আঁতৰত তাৰ ঘৰ সি ধুনীয়াকৈ জোতা পিন্ধি আহিছে তাৰ কাৰণে মানে তাৰ ভৰিত একো হেৰি নহ'ল আৰু ফাৰ্ষ্ট পাইছে সি বাকী বাদ দিলোঁ গেছ আৰু সন্ধিয়া আপোনালোকক দেখাম সন্ধিয়া কি হয় কি নহয় তো গাঁৱৰ লগৰবিলাকো কৈ আছে আজি সন্ধিয়া এনে ট্ৰেকত গান গাবৰ কাৰণে অৱশ্যে ট্ৰেকত গান গাবলৈ অলপ দিগদাৰো পাওঁ একো নাই গাঁৱৰে বিহু গাই দিম দুটা কিনো ডাঙৰ কথা আৰু এতিয়া ধূপধাৰা সংগীত পৰিৱেশন কৰি আছোঁ ইয়াৰ পিছত আকৌ গাঁৱত যাম তো ধূপধাৰাৰ পৰা আহি পালোঁ এয়া আমাৰ গাঁৱৰ ডান্স কম্পিটিশ্যন আমাৰ প্ৰবাল ভাইটি ইয়াৰ আগৰ ভিডিঅ'টো ওলাইছিল একবাৰ আজি সেইফালে চানচুমা ভাইটি আছে এইফালে ইয়াৰ কথা কি ক'ম জঙা মত অলপমান খাই লৈছে আৰু মুকি আছে তিথনবৰে গাইছ ঠিকছা এই অৱস্থা আমাৰ আৰে যোৱাকালি সেই ৰাতিপুৱাই দিছোঁ হা এই আপাচলিৰ জীৱন এইগিলাখান শান্তি শান্তি নাই কি কবি পৰপাল ভাই বিয়াখন পাতবা লাগে সোনকালেকে টেনশ্যন নোহোৱা হ'ব কি ক'ম দে আৰু এইফালে আমি ভাঙি আছোঁ ইফালে হ'ল খোলা এইটো চাইডে আছে কাপোৰখিনি গোটাইখিনি খোলা হৈ গ'ল আৰু ওপৰত তিৰপালখিনি মাত্ৰ আছে আৰু যোৱাকালি গান গোৱা পূৰা মাত ভাঙি আছে এই চাওক এতিয়া কাপোৰ খোলা হৈ গ'ল আজি